নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইন আছলৈ। তো আজি আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'ৰ আজিৰ মেইন উদ্দেশ্যটো হ'ল যে যেহেতু BTRৰ ৰিজাল্টটো ওলাই গ'ল এপইণ্টমেণ্ট দিলে, তো তাৰ কাৰণে আমাৰ জিটিৰ কেণ্ডিডেটবিলাকে অসমৰ কেণ্ডিডেটবিলাকে বহুত বেছি তেওঁলোকে প্ৰশ্ন কৰি আছে আৰু যেহেতু জিটিৰ ৰিজাল্টৰ একো আপডেট নাই, গতিকে তেওঁলোকে বহুত বেছি তাৰমানে অসন্তুষ্টিত প্ৰকাশ কৰি আছে। তো সেইবাবে তেওঁলোকক যাতে কিবা এটা সকাহ এটা দিব পাৰোঁ, সেইবাবে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মানে বহুত আপোনালোকে ভিডিঅ' পাই আছে এইকেইদিন জিটিৰ ডেইলি বহুত বেলেগ চেনেলে মানে ভিডিঅ' প্ৰস্তুত কৰি আছে, কিন্তু ধৰক এনেই আৰু ভিডিঅ'বিলাকতো প্ৰস্তুত কৰিব নোৱাৰি, ভিউজটো ইমান বেছি ইম্পৰ্টেণ্ট নহয়। মানে অথেণ্টিক চ'ৰ্চ অথেণ্টিক খবৰ যদি দিব পাৰে সেইটোহে বেছি ভাল। তো সেইকাৰণে মই ভিডিঅ' বহুত কমকৈ বনাওঁ, কিন্তু যিটো ভিডিঅ' দিওঁ সেই ভিডিঅ'টোত কিন্তু মানে ভালকৈ দিব খোজোঁ, মানে চেষ্টা কৰোঁ যে তাতে মোৰ মানে চবচে ভাল এটা এনালাইচিছ দিবৰ মই প্ৰয়াস কৰোঁ। তো এতিয়া কথাটো হ'ল মেইনলি আমাৰ যিহেতু BTRৰ ৰিজাল্টটো দিলে, তো BTRৰ আমাৰ যিটো টেটকাম ৰিক্ৰুটমেণ্ট আছিল তাত আমাৰ জিটি ছায়েন্সৰ যদি আমাৰ ইউআৰ কেটেগৰীৰ পষ্ট চাওঁ, যিটো আমাৰ ইউআৰ কেটেগৰী বুলি নহয়, এইটো মানে আমাৰ জিটি ছায়েন্সৰ মানে অপেন গেট মানে চব আৰু তাতে মানে নৰ্মেল এক্সেপ্ট PWD কেণ্ডিডেটক বাদ দি কেনে আমাৰ পষ্ট আছিল 170, ঠিক আছে, 170টা পষ্ট আছিল। মানে লিষ্টখনত যিটো প্ৰভাৱ পাইছে মই সেইটোৱে কৈছোঁ, 170 পষ্ট আছিল। তো এতিয়া আমি যদি চাবলৈ যাওঁ, ইয়াতে যদি আমি ধৰা হ'ল যে BTR ৰিজাৰ্ভেশ্যন নাই, কিন্তু আমি যদি ধৰা হ'ল যে BTRত ৰিজাৰ্ভেশ্যন ছিষ্টেম বা আমাৰ যিটো ৰষ্টাৰ ছিষ্টেম বুলি কওঁ, সেইটো ছিষ্টেম যদি ফ'ল' হয়, তেতিয়াহ'লে ইউআৰৰ আমাৰ ইয়াৰ পৰা 55% আমাৰ ইউআৰ কেটেগৰীত সোমাই যায়। তো ইয়াৰ 55% হ'লে আমাৰ 93টা পষ্ট আমাৰ ইউআৰ কেটেগৰীত পৰে, ঠিক আছে। তো 93টা পষ্ট ইউআৰ কেটেগৰীত পৰে। এতিয়া আমি চাব লাগিব যে BTRত 93 নম্বৰ ৰেংক পোৱা কেণ্ডিডেটজন যিজন আছে তেওঁ কিমান মাৰ্ক পাইছে। তেওঁ পাইছে 101 মাৰ্ক, আৰু আউট অফ কিমান 140 মাৰ্কৰ ভিতৰত তেওঁ 101 পাইছে। আল্টিমেটলি তেওঁ এই নম্বৰটোৰ পৰা কিমান ডিফাৰেঞ্চ আছে, 39 মানে ডিফাৰেঞ্চত আছে। মানে 39 তেওঁৰ ধৰা হ'ল তেওঁ 140, যিহেতু নিগেটিভ নাই পেপাৰখনত, তো সেইটো কাৰণে তেওঁ 140 ধৰক এটেম্প কৰিছিল, তো তাৰ 39টা ভুলেই হৈছে, ঠিক আছে। তাৰপাছতে 101 তেওঁ মানে স্ক'ৰ কৰিছে। এতিয়া কথাটো হ'ল আমি চাব লাগিলে মেইন পইণ্টটো হ'ল যিটো আমাৰ আছাম যিটো জিটি পৰীক্ষা আছিল, আছাম জিটি PGTটো নকওঁ কথাটো, যিহেতু আমাৰ জিটিৰ ওপৰতে মেইনলি ডিছকাছ হৈছে, আছাম জিটি আৰু BTR জিটি পৰীক্ষাৰ ওপৰত, মানে এই দুটাৰ ওপৰত মানে কিছু ডিফাৰেঞ্চ। অসমৰ যিটো গ্ৰেজুৱেট টিচাৰৰ এক্সাম আছিল টেটকাম ৰিক্ৰুটমেণ্ট, এই পৰীক্ষাটোত আপোনালোকৰ কমপ্লিট এটা নিগেটিভ মাৰ্কিং থকা বেষ্ট এটা এক্সাম আছিল, বাট ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কৰ কোনো কথা নাছিল। ঠিক তেনেকৈ আমি যদি চাবলৈ যাওঁ, এইটো আছিল বহুত টাইম কনজিউমিং আছিল পেপাৰ, বহুত টাইম বহুত খোৱা আছিল। তো ইয়াত কোনো ধৰণৰ মানে এটা বেলেঞ্চত মিলি গৈছিল বস্তুখিনি, ঠিক আছে। BTRৰ যিটো জিটিৰ এক্সাম হৈছিল তাত পেপাৰখন ইমান বেছি টাইম কনজিউমিং নাছিল আৰু কুৱেশ্যন এনচাৰবিলাক ইজি আছিল। আৰু তাত আপোনাৰ যদি চাবলৈ যায় ইংলিছখিনি গ্ৰামাটিকেল বহুতখিনি ইজি আছিল। ঠিক তেনেকৈ আমাৰ যদি CDB চাবলৈ যাওঁ, ইয়াতে অকল ফিলচফি বেছ মানে কুৱেশ্যনবিলাক আছিল, ঠিক আছে, ফিলচফি বেছ কুৱেশ্যনবিলাক আছিল। আৰু ইয়াত এৰিষ্টটল, প্লেটো এনেকুৱা ধৰণৰে 2-3টামান কুৱেশ্যন, এনেকৈ 4টামান কুৱেশ্যন তাৰ এনেকৈ ৰিপিটেড কিছুমান কুৱেশ্যন আছিল আৰু, ঠিক আছে। কিন্তু আছাম জিটি পৰীক্ষাত আমাৰ CDBখিনি বহুত বেছি মানে কনফিউজিং কুৱেশ্যন আছিল, যিটো বহুতৰ যিমান CDB জানিলেও তেওঁৰ ভুল হৈ আহিছিল। কিন্তু BTRত এইখিনি বস্তু ইজি আছিল মাৰ্কটো উঠাব। আৰু অসমৰ জিটিত আমাৰ যিখিনি মেথছ পৰ্চন আছিল আপোনালোকতো গমেই পায়, এইখিনিৰ কাৰণে বহুতখিনি মাৰ্ক কমি গৈছে। আৰু এটা বস্তু চাব, যেতিয়া এজন কেণ্ডিডেটে বা আপুনি যোনে ভিডিঅ' চাই আছে, এতিয়া আপুনি যেতিয়া ধৰক এটা নিগেটিভ মানে মাৰ্ক থকা এক্সামত যেতিয়া আপুনি বহে, তেতিয়া আপোনালোকৰ প্ৰথম চিন্তাটো হয় যে মই একুৰেচিটো ভাল কৰিম, যিমানটো ভালকৈ জানো, মানে যদি 140টাৰ ভিতৰত যদি 100টা কুৱেশ্যনো জানো এটলিষ্ট এই 100টাই কৰি আহিম। তাৰ ভিতৰতো যদি আপুনি ভাবে যে এই 100টা কুৱেশ্যন শুদ্ধ হ'বই মোৰ, এইকেইটা মই জানা কুৱেশ্যনে মাৰিছোঁ, তাৰ মাজতো আপোনাৰ 10টা বা 5টা কুৱেশ্যন আপোনাৰ ভুল হোৱাটো স্বাভাৱিক কথা। তো আপোনাৰ যদি 8টা কুৱেশ্যন ভুল হয়, তো আপুনি তাতে 2 মাৰ্ক এটা গুচি যাব, যিখিনি আপোনাৰ শুদ্ধ হৈছিল। ধৰক আপুনি 100 কৰিছিল, 8টা কুৱেশ্যন ভুল, 92 পাইছিল, তাত 2 নম্বৰ আৰু কাটি দিব, 90 আপুনি স্ক'ৰ কৰিব পাৰিছে, ঠিক আছে। তো কিন্তু আপুনি যদি BTRৰ সেই জিটি
পৰীক্ষাটো যদি আপুনি দিব গৈছিল তেতিয়াহ'লে তাত আপোনাৰ নিগেটিভৰ কোনো ভয় নাছিল তো গতিকে আপুনি 100টা কোৱেশ্চন যদি আপুনি জানেও তাৰ ওপৰঞ্চি আপুনি আৰু 40টা কোৱেশ্চন আৰু টুক্কাত লগাই থৈ আহিছিল আৰু তাৰ ফলত হয়তো সেই 40টা কোৱেশ্চনৰ 10টা বা 15টা বা 5টা কোৱেশ্চন আপোনাৰ তাত কাৰেক্ট হৈ গৈছিল আৰু বাকি যদি ভুলো হৈছিল কোনো নিগেটিভত ইম্পেক্ট পৰা নাছিল কাৰণ তাত নিগেটিভ মাৰ্কে নাছিল তো সেই ক্ষেত্ৰত আপুনি 100ৰ ওপৰত স্কোৰ তাত কৰি দিছে ইজিলি কিন্তু এতিয়া আমি যদি চাবলৈ যাওঁ ইয়াত যেহেতু আমাৰ পোষ্ট আছে 93 আৰু যিজন ক্যান্ডিডেট তেও 101 নম্বৰ তেও পাইছে উইদাউট নিগেটিভ 101 নম্বৰ তেও পাইছে 93 ৰেংকত থকা যিজন ক্যান্ডিডেট আৰু পোষ্টও আমাৰ 93টা আছে মানে ইউআৰ ক্যাটাগৰী মই ধৰি ললো এই কমপ্লিট মই ধৰি লোৱা বেছত কৰি আছো বস্তুটো কাৰণ মই জিটিৰ কাট অফটো কেনেকুৱা হ'ব পাৰে সেই বিষয়টোৰ ওপৰত কৰি আছো কাৰণ জিটিৰ কাট অফ মই অলৰেডি কৈ দিছো কিন্তু এতিয়া আপোনালোকৰ বিটিআৰ ৰিজাল্ট দিয়াৰ লগে আপোনালোকৰ আৰু কনফিউজ হৈছে তো সেই কাৰণে মই কথাটো বুজাই দি আছো গৈটো হেতুৱে হ'ব কিন্তু আপোনালোকক ইয়াত ক্যালকুলেশনটো বুজাই আছো তো 93 যেহেতু আৰু ইয়াত কি মানে কিয় প্ৰভাৱ পৰিব বিটিআৰৰ ক্ষেত্ৰত সেই কথাখিনি মই ক'ম তো 93টা পোষ্টৰ ক্ষেত্ৰত তেও পাইছিল 101 39 তেওঁৰ হৈছে ভুল তো 39 যদি তেওঁৰ ভুল হয় যদি আমি 39ক যদি আমি নিগেটিভ মাৰ্ক যদি আমি ধৰো 0.25 কৈ তেতিয়াহলে 9.75 মাৰ্ক এই 101 নম্বৰৰ পৰা গুচি যাব ঠিক আছে 9.75 মাৰ্ক এটা তেওঁৰ গুচি যাব ঠিক আছে তো তেও পাইছিল আমাৰ যিজন 93 নম্বৰ ৰেংকত থকা ক্যান্ডিডেট জন তেও পাইছিল 101 ঠিক আছে ইয়াৰ পৰা তেওঁৰ 39টা যেহেতু ভুল গতিকে তেওঁৰ 9.75 মাৰ্ক এটা দিদা হ'ব আৰু তাৰ ফলত তেও লাভ কৰিব 91.25 ঠিক আছে আৰু পোষ্ট হল 93 নম্বৰ লাষ্ট পোষ্টত কাট অফ গৈ আছে 91.25 আমাৰ যদি অসমৰ জিটিৰ কাট অফটো চাই এতিয়া আপোনালোকে হয়তো বহুতে গম পাইছে বা আপোনাৰ লগতো হৈছে এই কেছটো যে আপুনি যদি নন বিটিআৰ মানে জায়গা বিলং কৰি আছে যদি আপুনি নন বিটিআৰ ৰিজনত যদি আপুনি বসবাস কৰি আছে তেতিয়াহলে আপোনালোকৰ ইয়াত যদি আপুনি 100 প্লাছৰ স্কোৰ কৰিছে আপোনাৰ কিন্তু নামটো তাত নাই আপোনাৰ নামটো তাত অহা নাই তো সেই গতিকে আমি যদি ধৰো ইয়াতে যেহেতু আমি 93 যিজনে লাষ্ট নম্বৰ পাইছিল 93 নম্বৰ পোষ্টত তেও পাইছে 91.25 আৰু তেও বিটিআৰ ৰিজনৰে হয় যিজন কেজনে চাকৰি পাইছে সব বিটিআৰ ৰিজনৰ হয় তো গতিকে বিটিআৰত যদি থকা ক্যান্ডিডেট সকলৰ ভিতৰত যদি 93 নম্বৰ পজিশনত থকা যদি ক্যান্ডিডেট যদি 91.25 পায় অসম ভিত্তিকত যদি আমি চাবলৈ যাওঁ তেতিয়াহলে তাত আৰু কিছু হয়তো ভাল নম্বৰ পোৱা মানুহ থাকিলেহেঁতেন আৰু মই নিজে দেখিছো মোৰ লগৰে বহুত আছে যে 108 পাইছিল 110 পাইছিল বা 102 পাইছিল তেওঁলোকৰ চাকৰি পোৱা নাই কিন্তু বিটিআৰ টেটত গতিকে হেতু ক্ষেত্ৰত মই ক'বলৈ গৈছো যে তেওঁলোকক যদি দিলে হয় চাকৰি তেতিয়াহলে তেওঁলোক এই 101ৰ ওপৰতে আছিল যেটো ধৰক 93 ৰেংকত আছে তেওঁৰ ওপৰতে আছিল গতিকে তেওঁলোকৰ নামটো তাত আহি গল হয় যদি অসম হলে তেওঁলোকৰ নামটো আহি গল হয় গতিকে সেই ক্ষেত্ৰত আমি সেই কেজন ক্যান্ডিডেটক আমি চাব লাগিব যদি আমি অসমৰ ভিত্তিক যদি চাও তেতিয়াহলে মাৰ্ক আৰু বেছি কাট অফটো আৰু বেছি ওপৰত গল হয় বিটিআৰৰ মানে যদি অসমৰ ক্যান্ডিডেট খিনিক যদি তাত ইনক্লুড কৰি দিলে হয় যিসকলে বিটিআৰ টেটটো দিছিল মানে নন বিটিআৰ ৰিজনৰ যিখিনি ক্যান্ডিডেট আছিল তেওঁলোকে যিখিনি দিছিল হেৰক যদি এড কৰি দিলে হয় তেতিয়াহলে কাট অফটো বহুত বেছি ওপৰত গল হয় তো সেই ক্ষেত্ৰত আমি এই যেটো 91.25 আমি যেটো ধৰিছো বিটিআৰৰ ক্যান্ডিডেট জনৰ যেটো 91.25 ধৰিছো আমি যেটো অসম টেটৰ কাৰণে ডিসকাস কৰি আছো তো অসম টেটৰ কাৰণে ডিসকাস কৰি থাকিলে আমি এই 91.25 টো আমি 95 বুলি ধৰিব পাৰো ঠিক আছে 95 বুলি ধৰিব পাৰো কাৰণ তাত মই ধৰক এটা এজাম্পশন কৰি আমি ধৰি দিছো যে তাত অসমৰ কিছুমান ক্যান্ডিডেট আছে যিকেজনে আৰু ভাল স্কোৰ কৰিছে তো সেই কাৰণে তাত 95 কাট অফ গৈছে 93 টা পোষ্টত ঠিক আছে 93 টা পোষ্টত 95 কাট অফ গৈছে আউট অফ 140 ঠিক আছে তো এতিয়া আমাৰ অসমত পোষ্ট কিমান আছে 820 টা পোষ্ট আছে এটো হল ইউআৰ ক্যাটাগৰী জিটি সায়েন্স তো চাব 95 টা 93 টা পোষ্টত যদি 95 কাট অফ যায় বিটিআৰ ৰিজনত বিটিআৰত তো ঠিক তেনেকৈ আমি যদি এই 820 টা যে পোষ্ট আছে এই 820 টা পোষ্টৰ লগত যদি আপোনালোকে ধৰক ক্যালকুলেশনটো মিলাই চাই তেতিয়াহলে ইয়াৰ কাট অফটো আপোনালোকৰ 70 ৰ আশে-পাশে থাকে ঠিক আছে
70ৰ আশে-পাশে থাকে হয়তো +2 অৰ আইদাৰ -2 ঠিক আছে 70ৰ আশে-পাশে থাকে যদি আপোনালোকে ইয়াৰ লগত কম্পেয়াৰ কৰি চাই তেতিয়াহ'লে 68 72 মই যেটো আগৰ পৰা কৈছো সেইখিনি ৰেঞ্জত থাকি যায় কিন্তু চাব আপোনালোকৰ ইয়াতকে আৰু কাটঅফটো আৰু কমাৰ চান্সেছ আছে কিয়নো আপোনালোকক মই ইয়াতে কথাখিনি থুলমুলকৈ কৈ দিছো কিয় আৰু কাটঅফটো কমাৰ চান্সেছটো আছে তো সেইখিনি কথা মই আপোনালোকক জনাই দিছো ধুনীয়াকৈ চাব প্ৰথম যিখন লিষ্ট ওলাব সেই লিষ্টখনত কিন্তু আমাৰ তাত কিন্তু কাটঅফটো নকমে যেটো আমাৰ প্ৰথম লিষ্ট ওলাব মানে জিটিৰ ফাৰ্স্ট লিষ্টখনত কিন্তু আমাৰ কাটঅফটো তাত নকমে কাৰণ কিয় চাব ফাৰ্স্ট লিষ্টত আমাৰ যিখিনি বিটিআৰ ৰিজনৰ যিখিনি ক্যান্ডিডেটস আছে তেওঁলোকে তো আজি চাকৰি পালে ঠিক আছে তেওঁলোকে চাকৰি পালে বা তেওঁলোকৰ যিখিনি এপ্লিকেশন আছিল এপ্লিকেশন যেটো ফৰ্ম আছিল সেই এপ্লিকেশন ফৰ্ম বিটিআৰৰ দিছিল বিটিআৰৰ যিখিনি এডুকেশন ডিপাৰ্টমেন্টে চাই আছিল তেওঁলোকৰ কমপ্লিট সিস্টেম বেলেগ আৰু আমাৰ অসমত দিছিল সিস্টেমটো বেলেগ গতিকে দুইটা বস্তুতে সম্পূৰ্ণ পৃথকভাৱে এপ্লাই কৰা হৈছিল আপোনালোকে বিটিআৰৰ সেপাৰেটলি কৰিছিল আৰু অসমত সেপাৰেটলি কৰিছিল তো হেতু কাৰণে আপোনালোকক কোনো ধৰণৰ সিমিলাৰিটি তাত তেওঁলোকে ধৰি কেনে যে এইজন লৰাই বিটিআৰত চাকৰি পাইছে গতিকে ইয়াক জিটিত মই অসমৰ জিটিত মই চাকৰি নিদু হেতু কোনো ধৰণৰ কৰিব নোৱাৰে তো দ্যাটস ওয়াই আমাৰ বিটিআৰৰ যিখিনি ক্যান্ডিডেটে আজি চাকৰি পাই গৈছে তো তেওঁলোকৰ নাম যদি তেওঁলোকৰ মাৰ্ক ভাল আছে তেতিয়াহলে অসমৰ যদি তেওঁলোকে টেট দিছে অসমৰ যদি তেওঁলোকে টেট কাম ৰিক্ৰুটমেন্ট যদি দিছে টিচিআৰ এক্সাম টেট কাম ৰিক্ৰুটমেন্ট যদি দিছে তেওঁলোকৰ নামও আমাৰ জিটিত আহি যাব ঠিক আছে তো প্ৰথম যেটো ভেৰিফিকেশন হ'ব ফাৰ্স্ট ভেৰিফিকেশন যেটো হ'ব তাত এতিয়া কি হ'ব যে তাত যেটো ফাৰ্স্ট ভেৰিফিকেশন হ'ব তাত সেই বিটিআৰৰ ক্যান্ডিডেট সকল না যাব কাৰণ চাব যেহেতু তেও বিটিআৰত তেও চাকৰি পাইছে তেও যেহেতু বিটিআৰ ৰিজনৰ হয় সেইকাৰণে তেও চাকৰি পাইছে এতিয়া নন বিটিআৰ ক্যান্ডিডেট এজনক যদি বিটিআৰত চাকৰি দিলে হয় তেতিয়াহলে হয়তো তেও অসমৰ জিটিটো তেও মানে আহিলে হয় কাৰণ ধৰক শিৱসাগৰ বা ডিব্ৰুগড়ৰ পৰা যদি ধৰক কোকৰাঝাৰ বা তামুলপুৰত যদি চাকৰি কৰিব লাগে অসমৰ জিটিত কিবা কাৰণত তেও শিৱসাগৰতে যদি চাকৰি পায় তেও তাত কিয় না যাব তো সেইকাৰণে তেও অবিয়াসলি অসমৰ জিটিৰ ভেৰিফিকেশন গলে হয় তো দ্যাটস ওয়াই তেওঁলোকে এতিয়া যেহেতু ইয়াত সম্পূৰ্ণভাৱে বিটিআৰৰ ৰিজনৰ ক্যান্ডিডেটকে দিছে তো তেওঁলোকে নিজৰ ঘৰৰ ওচৰৰ স্কুলখন এৰি আৰু বেলেগত তেওঁলোকে যাব নুহুজব বা নাযায়ও কাৰণ যেহেতু সবখিনি সেম স্যালাৰি স্ট্ৰাকচাৰ বা যিখিনি তেওঁ শিকাব সেম সেইখিনি শিকাব মেথছৰ ক্যান্ডিডেটে মেথছ শিকাব সায়েন্সৰ ক্যান্ডিডেটে সায়েন্স শিকাব তো হেতু কাৰণে ফাৰ্স্ট ভেৰিফিকেশন যেটো হ'ব তাত হয়তো কাটঅফটো অলপ হাই যাব পাৰে ফাৰ্স্ট যিখন লিষ্ট ফাৰ্স্ট যেটো আপোনাৰ ৰিজাল্ট তাত হাই যাব পাৰে কিন্তু যেটো আপোনাৰ সেকেন্ড যেটো ভেৰিফিকেশন হ'ব তাত কিন্তু চাব আমাৰ যেহেতু এই বিটিআৰৰ যিখিনি ক্যান্ডিডেট তেওঁলোকে যেহেতু এই ফাৰ্স্ট ভেৰিফিকেশন তেওঁলোকে না যায় তো সেইকাৰণে সেকেন্ড ভেৰিফিকেশনত পোষ্ট সংখ্যা আৰু মানে ৰৈ যাব আৰু লগতে এপিয়াৰিং ক্যান্ডিডেট কিনিও যেটো ৰিজেক্ট হ'ব আৰু লগতে তাত যদি মেথছ আৰু সায়েন্স দুইটা ক্যান্ডিডেটকে যদি একেলগে তেওঁলোকক ৰিজাল্ট দি মাতে যে আপুনি জিটি সায়েন্স মেথছ বহুত এপ্লাই কৰিছে গতিকে আপোনাক সায়েন্সৰ ৰখা আছে মেথছৰ ৰখা আছে তেনেকুৱা যদি কৰে তেতিয়াহলে তেওঁলোকক এই ফাৰ্স্ট ভেৰিফিকেশন তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব তো প্ৰিফাৰেন্স দিব গলে তেতিয়াহলে তেওঁ মেথছৰ ক্যান্ডিডেটে সায়েন্স মেথছতে মাৰিব তেওঁটো সায়েন্সত নামাৰে আৰু যদি তেওঁৰ মাৰ্কস সব ঠিকে আছে গতিকে ঠিক আছে তো তাৰ মেথছৰ মানুহ মেথছতে মাৰিব গতিকে সেই সায়েন্সৰ বস্তু খালি হৈ গল তো সেই সায়েন্সৰ বস্তুৰ কাৰণে সেকেন্ড লিষ্ট মৰা হ'ব আৰু লগতে এপিয়াৰিং ক্যান্ডিডেট বা ফেক সাৰ্টিফিকেটত যিখিনি ৰিজেক্ট হ'ব তাৰ তেওঁৰ এগেইনষ্টটো ক্যান্ডিডেট মতা হ'ব আৰু লগতে ফাৰ্স্ট ভেৰিফিকেশনত আমাৰ যিখিনি বিটিআৰ ক্যান্ডিডেট আছিল যিখিনি বিটিআৰ ক্যান্ডিডেটে ধৰক ভাল স্কোৰ কৰিছিল ফাৰ্স্ট ভেৰিফিকেশন তেওঁলোক মাতিছিল সেইখিনিৰ এগেইনষ্টটো আৰু সেকেন্ড লিষ্টত মানে মানুহ মতা হ'ব ঠিক আছে আৰু ইয়াত পিজিটিৰ কোনো ধৰণৰ কথাই নাই কাৰণ পিজিটি খিনি মানে কমপ্লিটলি সেপাৰেট কৰি দিয়াই যাব প্ৰথম ৰিজাল্টতে আৰু সেই কাৰণে ডিএসসি টাইম লৈ আছে কিছু সময় আৰু এতিয়া কথাটো হ'ল যে ৰিজাল্ট কিয় দিয়া নাই আৰু তাৰ লগতে এটা কথা কৈ থৈছো আমাৰ সেকেন্ড ভেৰিফিকেশনৰ কাটঅফ কিমান যাব পাৰে হেতু হয়তো আৰু সুধিব আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি তো সেইকাৰণে কৈছো এটো ধৰক আপোনালোকৰ যেটো মই যদি ম্যাথছটো যদি ইনক্লুড হয় কিবা কাৰণত এনি হাউ যদি ম্যাথছৰ ক্যান্ডিডেটৰ যদি সায়েন্সৰ তেওঁলোকৰ ফলাফলটো প্ৰভাৱ পায় মোৰ মতে কিছু হ'ব যেন লাগিছে ম্যাথছৰ ক্যান্ডিডেটকো মানে যেহেতু পিজিটিটো এনেকৈ ডাবল সাবজেক্টত এপ্লাই কৰাক মাতিছিল গতিকে ম্যাথছৰ মানুহখিনিকো সায়েন্সত যদি এপ্লাই কৰিছে তেওঁলোকক মাতিব
ঠিক তেনেকৈ আমাৰ সংস্কৃতৰখিনিকো আৰ্টছতো মাতিব, ঠিক তেনেকৈ আৰ্টছৰখিনি মানে যিখিনি সংস্কৃতৰ কেণ্ডিডেট আছে তেওঁলোকক আৰ্টছতো মাতিব। সেইকাৰণে মই কথাটো কৈছোঁ কি যে আমাৰ GT ছায়েন্সৰ কাৰণে কৈছোঁ 73, 74 and 75 যদিহে মেথছ কেণ্ডিডেট যদি ইনক্লুড হয়, ইন কেছ যদিহে মেথছ কেণ্ডিডেট ইনক্লুড হয় তেতিয়াহ'লে এই মাৰ্কৰ ভিতৰত UR কেটেগৰী থাকিব, ঠিক আছে, যদি মেথছ ইনক্লুড হয়। আৰু যদি মেথছ ইনক্লুড যদি নকৰে, আৰম্ভণিতে যদি যিহেতু ইমান দিন সময় লৈ আছে, যদি মেথছ ইনক্লুড নকৰে তেতিয়াহ'লে 68ৰ পৰা 72 মেক্সিমাম এইখিনি কেটেগৰী ফাৰ্ষ্ট ভেৰিফিকেশ্যন হৈ যাব, ফাৰ্ষ্ট লিষ্টখন এইটোত প্ৰকাশ পাব। আৰু যদি মানে এনেকৈ কেণ্ডিডেট যিহেতু পষ্ট ৰূপে, কাৰণ BTRৰ যিহেতু কেণ্ডিডেটখিনি নাযায়, গতিকে সেইকাৰণে কাট অফ ছেকেণ্ড যিটো লিষ্ট আহিব হয়তো আপোনালোকে 65+ যিখিনি আছে আৰু ফুল লিষ্টে UR কেটেগৰী, ঠিক আছে, UR কেটেগৰী 65+ যিখিনি আছে ছেকেণ্ড লিষ্টৰ কাৰণে ফুল লিষ্টে। তো এইখিনি হ'ব আপোনালোকৰ ইয়াতে ছিষ্টেম। তো এতিয়া কথাটো হ'ল যে আপোনালোকৰ ৰিজাল্ট কিয় দিয়া নাই, PGTৰ যিখিনি ভেৰিফিকেশ্যন হৈ গ'ল, এতিয়া আৰু ছেকেণ্ড লিষ্ট কিয় মৰা নাই বা আমাৰ GTৰ কিয় নটিফিকেশ্যন অহা নাই। ইয়াত কেইটামান কথা আছে, সেইকেইটা কথা অলপ মানে ক'ব চেষ্টা কৰি আছোঁ মই, এই বিষয়ে মই কৈ আছোঁ। চাব, যিটো আমাৰ PGTৰ যিটো ফাৰ্ষ্ট ৰিজাল্ট যিটো ঘোষণা হৈছিল, তাত চাব যে DSCয়ে ভবা নাছিল যে তাত ইমানখিনি কেণ্ডিডেট ৰিজেক্ট হ'ব, ঠিক আছে, ইমানখিনি কেণ্ডিডেট যে ৰিজেক্ট হ'ব তেওঁলোকে ভবা নাছিল। আৰু তেওঁলোকৰ এডভাৰটাইজমেণ্টত লিখা আছিল 1:1 ৰেচিঅ'ত প্ৰকাশ পাব ৰিজাল্টটো। আৰু লগতে তাত আপোনালোকৰ লিখা আছিল যে ফাৰ্ষ্ট লিষ্ট প্ৰকাশ পোৱাৰ পাছত যদি ভেকেঞ্চি থাকি যায়, ঠিক আছে, যদি ভেকেঞ্চি থাকি যায় তেতিয়াহ'লে আৰু মেক্সিমাম 2 লিষ্ট পাব্লিছ হ'ব, ঠিক আছে, মেক্সিমাম 2 লিষ্ট পাব্লিছ হ'ব বুলি তেওঁলোকৰ তাত এডভাৰটাইজত লিখা আছে, আপোনালোকে চাই ল'ব। দুখন এডভাৰটাইজ আহিছিল, তো আগতেও এখন আহিছিল, নতুন আহিছিল। তো কোনখনত হয় মই এখনত দেখিছোঁ মুঠতে 1:1 ৰেচিঅ'ত ৰিজাল্ট প্ৰকাশ পাব। যদি ফাৰ্ষ্ট লিষ্টত পষ্ট ভেকেণ্ট আছে মেক্সিমাম 2 লিষ্ট উইল বি পাব্লিছ লিখা আছে। তো গতিকে PGTত যিহেতু তেওঁলোকে 1:1 ৰেচিঅ'ত প্ৰকাশ কৰিলে, এনেকুৱা ধৰণৰ ছিটুৱেশ্যন হৈছে, ধৰক BSc কৰিছে ছায়েন্সত, তেওঁলোকে BSc কৰিছে কিবা এটা ছাবজেক্টত মেজৰ লৈ, আৰু তেওঁলোকে অসমীয়াত বা ইংলিছত MA কৰিছে। তো এনেকুৱা কেণ্ডিডেটবিলাক চব ৰিজেক্ট হৈ গৈছে। ঠিক তেনেকৈ এপিয়াৰিং কেণ্ডিডেটছবিলাক ৰিজেক্ট হৈছে। তো এনেকুৱা ধৰণৰ কেণ্ডিডেটবিলাক ৰিজেক্ট হৈ গৈছে। তো সেই ডেটছ ৱাই তো এইখিনি কেণ্ডিডেটৰ কাৰণে বহুত পষ্ট, বিশেষকৈ আৰ্টছৰ পষ্ট, মানে PGT আৰ্টছৰ পষ্ট ভেকেণ্ট হৈ গৈছে, ঠিক আছে, ভেকেণ্ট হৈ গৈছে, বহুত ভেকেণ্ট হৈ গৈছে। তো সেইটো কাৰণে DSCয়ে এতিয়া কথাটো হ'ল যে চাব আপোনালোকে, এই যে যোনজন কেণ্ডিডেট BSc পাছ লগতে তেওঁ MA কৰিছে, যিজন BSc পাছ লগতে তেওঁ MA কৰিছে, তেওঁতো GTটো দিছে, BSc চাৰ্টিফিকেটখন লয়, BSc ছায়েন্সৰ GT ছায়েন্সৰ বা GT মেথছত তেওঁতো এপ্লাই কৰিছে গ্ৰেজুৱেট টিচাৰত। গতিকে যিহেতু এইজন কেণ্ডিডেট এই PGTৰ ভেৰিফিকেশ্যনত যিহেতু তেওঁলোক কেঞ্চেল হৈ গ'ল, এতিয়া DSC ভাবিছিল যে 1:1ত ৰাখি মাতিছোঁ, গতিকে PGTত যদি পাইছে তেতিয়াহ'লে সেই PGTৰ কেণ্ডিডেটজনক আৰু GTত তেওঁলোকক নোসোমায়, হয়তো প্ৰবেবিলিটি নোসোমোৱাৰ সেইটোৱে আছিল, যিহেতু অভাৰলেপিং নহয় বুলি আমি শুনি আছিলোঁ। গতিকে BSCৰ এই যিজন কেণ্ডিডেট BSc কৰা আৰু MA কৰা যিজন কেণ্ডিডেট আছে, তো সেইজন কেণ্ডিডেট MA ছাবজেক্টটোৰ কাৰণেহে তেওঁ ৰিজেক্ট হৈ গ'ল মানে আমাৰ PGTত। গতিকে তেওঁতো BScটো ভেলিড আছে ডিগ্ৰী, আৰু গ্ৰেজুৱেট টিচাৰৰ কাৰণেতো BSc বা BA হ'লেই হয়। গতিকে এই কেণ্ডিডেটজন আমাৰ এই GT ছায়েন্স বা মেথছত আহি যাব, যিহেতু তেওঁ BSc আছে, বেচেলৰ অফ ছায়েন্স। তো সেইকাৰণে এইজন কেণ্ডিডেটক আৰু এতিয়া ছাফল কৰিব লাগিব বা চেক কৰিব লাগিব PGTত এনেকুৱা ধৰণৰ কোনকেইজন কেণ্ডিডেট আছে যিকেইজনে ধৰক BSc কৰি MA কৰিছে বা তেওঁলোকে MA এপিয়াৰিং হৈ আছে, সেইকেইজন কেণ্ডিডেটক বা MSc এপিয়াৰিং হৈ আছে, সেইকেইজন কেণ্ডিডেটক তেওঁলোকে চেক কৰিব, চাব, আৰু চেক কৰি চাই চিটি কেনে, আৰু ধৰক এনেকুৱা কেণ্ডিডেট আছে ধৰক পাছ কৰ্চত তেওঁলোকৰ কিবা ছাবজেক্ট এটা নাই কিন্তু তেওঁলোকে মাষ্টাৰ ডিগ্ৰীটো কৰি দিছে মানে সেইটো ছাবজেক্টতে। তো সেইবিলাক কেণ্ডিডেটক চেক কৰিব, চাব, চাই চিটি তেওঁলোকৰ নামটো যিহেতু GTত আনিব লাগিব, কাৰণ চবৰে এটা মানে প্ৰাপ্য থাকে চাকৰিৰ, যিহেতু ইমান পঢ়া শুনা কৰি কষ্ট কৰি তেওঁলোকে পৰীক্ষাটো দিছে। ইমান সহজত মানে ৰিজেক্ট কৰিলে ৰিজেক্ট কৰাজনে বুজি পায় কথাটো, যোন ৰিজেক্ট হৈছে তেওঁলোকে বুজি পায় কথাটো, ইমান 1 বা 2 বছৰৰ এটা প্ৰিপাৰেশ্যন বা কষ্ট। তো সেইটো কাৰণে মই কথাটো কৈছোঁ, ভুল হৈছে বাৰু, এইটো ভুল মানে কৰিব নালাগে এনেকুৱা ধৰণৰ। আৰু আগতে যিহেতু এনেকুৱা ধৰণৰ কোনো ধৰণৰ
এডভাৰটাইজমেণ্ট ধৰক দিছিল, কিন্তু ইমান বেছি যে ষ্ট্ৰিক হ'ব এইটো গমো পোৱা নাছিল দিয়কচোন। গতিকে সেইটো কাৰণে যি নহওক মই কথাটো চবৰে কৈছোঁ কথাটো, এতিয়া যি নহওক এতিয়া গতিকে BSc যিজনে কৰিছে বা BEd কৰিছে তেওঁকো এতিয়া ধৰক GTত মাতিব লাগিব, সেই লিষ্টখনত তেওঁলোককো বিচৰা হ'ব। গতিকে সেইটো কাৰণে এইখিনি কেণ্ডিডেট চিলেকশ্যন কৰা বা এইখিনি কেণ্ডিডেটক চোৱা চিতা কৰা, মানে PGTত ধৰক তেওঁলোকক মাতিছিল 1:1, তেওঁলোক কেঞ্চেল হৈছে PGTৰ পৰা। গতিকে সেইখিনি কেণ্ডিডেটক আকৌ GTত বিচাৰি ওলাই তেওঁলোকৰ ধৰক মাৰ্কটো তেওঁলোকৰ যদি ঠিকে আছে তেওঁলোকক ধৰক তাত তেওঁলোককো চিলেকশ্যন মানে কি প্ৰথম ৰিজাল্ট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক মতা হ'ব। আৰু লগতে আমাৰ এই যিটো ইছ্যু যে দুটা ছাবজেক্ট তেওঁ চুজ কৰিছিল এপ্লাই কৰোঁতে আৰু দুটা ছাবজেক্টতে তেওঁলোকৰ নাম আহি গৈছে, যিটো মাষ্টাৰ PGTত যিটো প্ৰব্লেম হৈছিল সেই খেলি মেলিটো আমাৰ এতিয়া ইয়াতে এটা ভয়ংকৰ ৰূপত হ'ব। কাৰণ সংস্কৃতত এপ্লাই কৰাই আমাৰ GT সংস্কৃত বা GT হিন্দী, তেওঁলোকৰ GT আৰ্টছতো আছে, ঠিক তেনেকৈ GT ছায়েন্স লগতে GT মেথছতো আছে। মেথছৰ যিখিনি আছে কেণ্ডিডেট চবেই GT ছায়েন্সত এপ্লাই কৰিছে মেক্সিমাম কেণ্ডিডেট। গতিকে মেথছৰ যদি ধৰক 2000 কেণ্ডিডেট আছে 2000 GT ছায়েন্সত এপ্লাই কৰিছে। তো সেইটো কাৰণে এটা মানে বহুত ডাঙৰ এটা ইছ্যু। আৰু হয়তো দুখন মেৰিট লিষ্ট প্ৰকাশ কৰাৰ পিছতো পোষ্ট খালী হৈ যাব, খালী থাকি যাব, আৰু লিষ্ট প্ৰকাশ কৰিব লগা হ'ব পাৰে। কিন্তু তাত এডভাৰটাইজত যিহেতু লিখাই আছে যে মেক্সিমাম 2 লিষ্ট, গতিকে সেইকাৰণে মেক্সিমাম 2 লিষ্টৰ ভিতৰতে তেওঁলোকে ৰাখিব লাগিব, যিটো এডভাৰটাইজমতে চলিব লাগিব। তো সেইটো কাৰণে অলপ হয়তো তেওঁলোকে টাইম লৈ আছে, চালি জাৰি চাই আছে কি হিচাপত কেনেকৈ পদ্ধতিত চিলেকশ্যন কৰি মানে একদম জেনুইন কেণ্ডিডেট চাকৰি দিব পাৰি, তাৰ বাবে চৰকাৰে হয়তো চিন্তা চৰ্চা কৰি আছে। আৰু আমি যিহেতু ইমান দিন ধৈৰ্য ধৰিলে সকলোৱে যিখিনি কেণ্ডিডেট আপোনালোকক কৈছোঁ, যিহেতু ধৈৰ্য ধৰিলে পেচনখিনি ৰাখিব। আৰু যিহেতু এটা চৰকাৰে ধুনীয়াকৈ সুন্দৰভাৱে মানে এটা নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকে চলাই নি আছে, গতিকে ধৈৰ্য ৰাখক, পেচন ৰাখক, আৰু এটা ভালেই হ'ব আপোনালোকৰ ৰিজাল্ট। গতিকে কোনো ধৰণৰ তাত বেমেজালি সৃষ্টি নহয়। তো সেইকাৰণে এটা ষ্টেণ্ডাৰ্ড পদ্ধতিত তেওঁলোকে নি আছে, আৰু আপোনালোকে ভেৰিফিকেশ্যনখিনি দেখিছে কিমানখিনি তেওঁলোকে চিনচিয়াৰলি কৰিছে। গতিকে সেইকাৰণে বিশ্বাস ৰাখক আৰু সময়ত ধৈৰ্য ধৰি থাকক। সময় যিহেতু আহিব, সময়ত আপোনালোকে খবৰখিনি গমেই পাব, এতিয়া ৰিজাল্ট হ'ব কি হ'ব, গতিকে গম পাব। গতিকে যিমান ধৰক আঁতুৰ হ'ব নালাগে, বেছি আঁতুৰ কৰি কেনে ধামধূপ মানে কেণ্ডিডেট এনেই ওপৰে ভেৰিফিকেশ্যন কৰি ধৰক কিছুমান ভুৱা ফেক কেণ্ডিডেটো ধৰক চাকৰি পাই যাব, সেইটো আমিও নিবিচাৰোঁ, কোনেও নিবিচাৰে। গতিকে ভালকৈ ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন হওক, সেইটো আমিও বিচাৰোঁ। ষ্ট্ৰিক্টলি ভেৰিফিকেশ্যন হওক, ভাল ল'ৰাই চাকৰি পাওক, স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট আমাৰ অসমৰ যাতে এটা ভাল ফলাফল পায়, ষ্টুডেণ্টবিলাকৰ পৰা যাতে ভাল ফলাফল পায়, এই শিক্ষকসকলে শিকোৱাৰ ফলতে সেইটো আমি সকলোৱে বিচাৰোঁ। আৰু তাৰ কাৰণে আমি ধৈৰ্য ধৰিব লাগিব। আৰু সেইকাৰণে হয়তো আপোনালোকৰ জুলাই 15 ভিতৰত হয়তো আহিব পাৰে, বা এই হঠাৎ ফটকৈ আহি যাবও পাৰে। মই আজি ভিডিঅ' প্ৰস্তুত কৰি আছোঁ, হয়তো কালিও আপোনালোকক কিবা এটা নটিচ আহি যাব পাৰে, ক'ব নোৱাৰি। গতিকে ধৈৰ্যটো ধৰি ৰাখক। আৰু যোনে নতুনকৈ চাইছে ভিডিঅ'টো, গতিকে আপোনালোকে মতামতটো জনাব মোৰ এই চাই ইনফৰমেশ্যনখিনি কেনেকুৱা পালে। যিটো মই BTRৰ টেটৰ ৰিজাল্টটোৰ ওপৰত, GTৰ ৰিজাল্টটোৰ ওপৰত মই সংগতি ৰাখি অসমৰ ৰিজাল্টটোৰ কিছু ডিছকাছ কৰিলোঁ, য'ত BTRত আমাৰ URৰ মানে পোষ্টৰ সংখ্যা 93টা মই ধৰি লৈছিলোঁ, 55% ৰিজাৰ্ভেশ্যন কৰি কেনে URৰ কম্পেয়াৰ কৰিছিলোঁ মই আমাৰ অসমৰ 820টা পোষ্টৰ লগত। য'ত BTRৰ আমাৰ যদি নিগেটিভ মাৰ্ক যদি আমি ধৰি দিওঁ এডিশ্যনেলি, তেতিয়াহ'লে আমাৰ কাট অফ গৈছিল ধৰক আছে 95, 93টা পোষ্টত 95 কাট অফ গৈছিল। তো আমাৰ ইয়াতে কিমান কাট অফ যাব পাৰে 820টা পোষ্টৰ বাবে। তো সেইটো মই এটা এজাম্পশ্যন কৰিছিলোঁ। তো সেইকাৰণে মই লাষ্টত গৈ সেই 68ৰ পৰা 72 যিটো মই আগৰ পৰা দি আছোঁ সেইটোৱে কাট অফ, সেইখিনিতে থাকিব লাগে। কিন্তু এতিয়া সমস্যাটো হ'ল কি যে আমাৰ এই মেথছৰ কেণ্ডিডেটখিনিও যদি GT ছায়েন্সত সোমায় বা তেতিয়াহ'লে কিন্তু কাট অফটো অলপ বেছি হাই যাব পাৰে। তো সেইটো কাৰণে কথাটো মই আপোনালোকক কৈছোঁ। কিন্তু ধৰক মোৰ মতে 75ৰ ওপৰত যাব নালাগে, 75ৰ হয়তো তলতে থাকিব, কিন্তু দেখা যাওক কি হয় চাওক। আৰু যিটো পিছত ছেকেণ্ড লিষ্ট যিটো আহিব ইম্পেক্টটো পৰিব তাত, BTRৰ যে ৰিজাল্ট দিলে তাৰ ইম্পেক্টটো পৰিব ছেকেণ্ড যিটো ৰিজাল্ট, মানে GTৰ যিটো ফাৰ্ষ্ট ৰিজাল্ট আহে নাই, কিন্তু ছেকেণ্ড যিটো ৰিজাল্ট আহিব GTৰ মানে সেইটোতহে আপোনালোকৰ ইম্পেক্টটো দেখা পাব। এই BTRৰ ৰিজাল্টৰ ইম্পেক্টটো ঠিক তেনেকৈ তাত এপিয়াৰিং কেণ্ডিডেট বা যিখিনি ডকুমেণ্টত কেঞ্চেল হ'ব তেওঁলোকৰ মানে ইম্পেক্টটো তাত প্ৰভাৱ পৰিব কাট অফ কমাৰ।
তো আজিলৈ এইখিনি আছিল আপোনালোকক আশা কৰোঁ ভিডিঅ'টো চাই ইনফৰমেশ্যন আপোনালোকে পালে কিছু আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লাইক কৰিব লগতে কমেণ্ট কৰি আপোনালোকৰ বহুমূলীয়া যিখিনি মতামত সেইখিনি আপোনালোকে মোক প্ৰদান কৰিব আৰু লগতে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক আৰু যদি অন্যান্য ছাবজেক্টসমূহৰ কিবা ডিছকাশ্যন লাগে আলোচনা কৰিব লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব মই চেষ্টা কৰিম এটা ভাল ইনফৰ্মেটিভ ভিডিঅ' এটা প্ৰস্তুত কৰাৰ বাবে তো আজিলৈ এইখিনি আছিল ধন্যবাদ